বন্ধুসকল আমি এয়া যাই আছো দৰং জিলাৰ পিপিয়া দোকানৰ ওচৰত তাতে এডাল সাপ ওলোৱা বুলি ফোন কৰিছে আৰু এতিয়া আমি যাই আছো আপোনালোকক দেখুৱাম কি সাপ ওলাইছে আৰু কেনেকৈ উদ্ধাৰ কৰোঁ বন্ধুসকল আমি এয়া আহি পালো পিপিয়া দোকান খাটুৱা পৰা ৰাতি 9টা বজাত দেখা পাইছিল সাপডাল হৈছে সেইডাল সাপ বন্ধুসকল চাওক সাপডাল হৈছে সেইডাল সাপ ফোন কৰোঁতে মানে সাপডাল যাব বুলি পেলাই ভাবি ফোন কৰা নাই তাৰপিছত 10টা বজাত ফোন কৰিলে 10টা বজাত ফোন কৰাৰ পাছত আমি শুইছিলোৱে খোৱাৰ পাছত আমি আকৌ উঠি আহিবলগীয়া হ'ল আৰু যাৰ ঘৰত আহিছো তেওঁলোকক আপোনালোকক অহাৰ কাৰণে বহুত বহুত ধন্যবাদ ৰাতি যদি উপস্থিত হৈছে সেই কাৰণে বহুত ভাল লাগিছে এই তোমাৰ নামটো কি মোৰ নামটো ধনজিত বৰা আৰু তোমালোকৰ ঘৰত মানুহ দেখো আৰু নাই মানে আলহী খাব গৈছে তুমি একেলাই আছা ঘৰত আৰু বন্ধুসকল চাওক কমন উইল স্নেক আৰু এইডাল সাপক আমি অসমীয়াত চিকামাৰালি সাপ বুলি কওঁ বা মালিবৰল সাপ বুলি কওঁ আৰু এইডাল সাপ সচৰাচৰ মানুহৰ ঘৰৰ ওচৰে পাজৰে থাকে আৰু মানুহৰ বাঁহৰ বেৰাত বেছিকৈ থাকে এনেকুৱা ইটা যেতিয়া গাঁঠি থোৱা হয় আৰু তাত এই সাপটো বেছি উঠি ভাল পায় ইয়াৰ প্ৰিয় খাদ্য হৈছে পঁইতাচোৰা জেঠি এইবোৰ খাই আৰু সৰু সৰু ফৰিং জাতীয় বস্তু এইবোৰ খাই ই বেছি ভাল পায় আৰু সেইকাৰণে প্ৰায় মানুহৰ ঘৰৰ ওচৰে পাজৰে থাকে লাইটৰ কাষত বেছি থাকে কাৰণ ইয়াৰ জেঠি প্ৰিয় খাদ্য সেইকাৰণে ই জেঠি খাবলৈ আহে আৰু ই সম্পূৰ্ণৰূপে অবিষাক্ত সাপ নন ভেনমাছ স্নেক বন্ধুসকল এয়া ৰাতি হ'ল আৰু আক্ৰামুল আৰু মই আহিছোঁ আৰু আক্ৰামুলে সেইফালে লাইভ ভিডিঅ' হৈ আছে কাৰণ এইটো সাপ মানুহৰ ঘৰৰ ভিতৰত থাকে আশে পাশে এনেকুৱা সাপ পালে আমাক লগে লগে যোগাযোগ কৰক লগে লগে যাবলৈ পুৰা চেষ্টা কৰিম কৈ দি ভাই কিবা কবি না সাপৰ বিষয়ে কৈ দিয়কচোন সাপৰ বিষয়ে কৈ দিয়া ভাই বন্ধুসকল এইডাল সাপ আপোনালোকে চিনি পাইছে এইডাল সাপ চকলেট কালাৰৰ হয় আৰু মাজে মাজে ইয়াৰ হালধীয়া পেটাৰ্ণ থাকে হালধীয়া বগা পেটাৰ্ণ থাকে আৰু এই সাপডাল সচৰাচৰ মানুহৰ ঘৰৰ ওচৰে পাজৰে থাকে আৰু ইয়াৰ দীঘল মোটামুটি 1.5 ফুট 1 ফুট হয় আৰু এনেকুৱা সাপ পালে আমাক লগে লগে যোগাযোগ কৰক আমাৰ ভাই বন্ধুসকলে যিমানখিনি মানুহ চাই আছে আমাৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু যিমান পাৰে ফ'ল' কৰি দিয়ক পেজটো আমি জানো আগলৈ আগবাঢ়ি যাব পাৰোঁ নে কি কয় হনুমণি হয় ঠিক আছে এতিয়া বন্ধুসকল আমি সাপডাল লৈ যাই পেলাই ধুনীয়াকৈ জংঘলত এৰি দিম কাৰণ ই জংঘলৰ বস্তু ধুনীয়াকৈ জংঘলত থাকিব লাগে আৰু মানুহৰ ঘৰৰ ওচৰে পাজৰে থাকিলে অতি বেয়া আৰু হয়তো কেতিয়াবা ই এনেকুৱা কাৰণত ভয় লাগে ই নন ভেনমাছ হয় কিন্তু ই ঘৰত থাকিলে মানুহৰ কাণত নাকত মুখত সোমাই যায় বুলিহে মোৰ বেছি ভয় লাগে কাৰণ এইগিলা সাপ হৈছে একো নাজানে অমাত জীৱ কাৰণ য'ত গাঁতা পায় ত'ত সাপবিলাক সোমাই যায় আপোনালোকৰ যদি সাপ দেখা পায় তেতিয়াহ'লে সাপ নাহোঁতে পাৰিলে ফেনাইল মাৰি দিব সাপ অহাৰ পাছত ফেনাইল মাৰি পেলাই দি লাভ নাই আৰু আপোনালোকে নাভাবিব এইডাল সাপ সৰু সাপ আৰু সৰু সাপ ধৰিবলৈ তেওঁলোকে ইমান কষ্ট কৰি আছে কিন্তু নহয় বন্ধুসকল সেইটো কাৰণ যি সাপে নহওক কিয় এওঁহে বুজি পাইছে হ'ব এই পাৰ্টনাৰেহে বুজি পাইছে আজি ৰাতিটো কেনেকৈ থাকিলা হয় আৰু এওঁলোকৰ ঘৰত মানুহ নাইয়ে আজি আৰু তোমালোকৰ ঘৰত আজি মানুহ থাকিলে বেছি খেলাখন ভাল লাগিল হয় চবে যেতিয়া মাত দিলা হয় চিঞৰিলা হয় অমাত জীৱ আৰু এইগিলা হৈছে এটা প্ৰকৃতিৰ বস্তু মালিকে বনোৱা বস্তু ঈশ্বৰ আল্লাহ সৃষ্টি কৰিছে এইগিলা বস্তু আৰু আমাৰ মাৰাৰ অধিকাৰ নাই ইয়াক আমি মাৰাৰ অধিকাৰ নাই আমি ধুনীয়াকৈ নিফালে জংঘলত এৰি দিয়া আৰু প্ৰকৃতিখন ভালে ৰখা সেইখিনিয়ে আমাৰ দায়িত্ব আৰু সেইখিনিয়ে আমি থকাটো ভালে ৰখাটো আমি জীয়াই ৰাখিব লাগে আমি মই বুলিয়ে নহয় আপোনালোক সকলোৱে চেষ্টা কৰক যিমান পাৰে আমাৰ অসমীয়া মানুহ মালিবৰল বুলি কয় আৰু ইয়াৰ ইংলিছ নামটো হৈছে কমন উইল স্নেক আৰু ই হৈছে নন ভেনমাছ স্নেক কিন্তু আকৌ সেই বুলি আকৌ তোমালোকে আকৌ সাপ ধৰিব চেষ্টা নকৰিবি আকৌ বুজি পাইছেনে নাই কাৰণ আমি কিছুমান কথা শিকিয়ে সাপ ধৰিবৰ চেষ্টা কৰিছোঁ আৰু আমিতো অলপহে জানো আমাৰ শিকিবলগীয়া বহুত আছে আমি যিখিনি জানো সেইখিনিহে আমি ৰাইজক কৈ আছোঁ হয়তো কেতিয়াবা ইয়াৰ মাজত ভুল ভ্ৰান্তি হৈ যাবও পাৰে আৰু আপোনালোকে ক্ষমা কৰি দিব সৰু ল'ৰা বুলি ক্ষমা কৰি দিব ঘৰৰে ল'ৰা বুলি ক্ষমা কৰি দিব কাৰণ সাপৰ পৃথিৱীখন বহুত ডাঙৰ এইটো মোৰ বঢ়িয়া কথা এতিয়া আমি ধুনীয়াকৈ সাপডাল বন্ধ কৰি দিম আৰু সাপডাল লৈ যাই পেলাই জংঘলত এৰি দিম ভিডিঅ' কৰি আছোঁ জংঘলত এৰি দিম কাৰণ ইয়াৰ জংঘলৰ বস্তু জংঘলত ই বঢ়িয়াকৈ থাকিব পাৰিব আৰু সাপডালৰ এতিয়া লাহে লাহে খংটো নহা হৈ গৈছে কাৰণ মই ইয়াক যেতিয়া লাষ্টত খংটো নহা হৈ যাব লাহে লাহে প্ৰথম ধৰাৰ লগে লগে সাপৰ খুব খং উঠে
সাপ হিচাপে টেমা হে ডাঙৰ সাপ বুলি ডাঙৰ টেমা হ'লে টেমা একচুৱেলি নালাগে নেকি পলিথিন একো নহয় মৰে নেকি মৰলি নাই ফুটা কৰি দিম ফুটা কৰি দিব লাগিব অক্সিজেন বনাই দিওঁ আৰু বন্ধুসকল আপোনালোকে সাপ কোবাই মাৰিবলৈ চেষ্টা নকৰিবা আৰু সাপ কোবাই মাৰিবলৈ গ'লে হয়তো কেতিয়াবা আপোনালোকৰ হয়তো বিপদ হৈ যাব পাৰে আৰু ভাই লাষ্ট কিবা এটা কৈ দি লাষ্ট কি ক'ম আৰু মই কৈ দিম লাষ্ট আৰু মই একো নকওঁ খালি ৰাতি হ'ল ৰাতি হোৱাৰ কাৰণে অলপ ঘুমাব ইচ্ছা যাই আছিল কাৰণ আজি দিনটো ৰোজা ৰাখিছোঁ দিনটো ৰোজা ৰাখি পেলাই গধূলা অলপ দেহাটো অলপ ৰেষ্ট দিব পাৰিলে ভাল লাগে কিন্তু হ'লেও এয়া মানৱ সেৱাটো মেইন ডাঙৰ সেৱা সেইকাৰণে আমি আহি পেলাই সাপডাল উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ কাৰণ আপোনালোকৰ মৰম আশীৰ্বাদ কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু এনেকৈ ৰাখক বুলি ক'লে আপোনালোকে আশীৰ্বাদ কৰক আমিও যাতে ভালে থাকোঁ আপোনালোকৰ আশীৰ্বাদটোৱে হৈছে মেইন ডাঙৰ বস্তু সেইখিনিয়ে আৰু ঠিক আছে আজিলৈ বাই বাই গুড নাইট বন্ধুসকল চাওক আমি ইয়াত ধুনীয়া ঠাই আহি পালোঁ আৰু ইয়াতে জংঘল আছে আৰু ইয়াতে সাপডাল আমি ধুনীয়াকৈ ৰিলিজ কৰি দিম কাৰণ আমি ঘৰত যাব লাগিব কাৰণ ৰাতি হৈছে আৰু সাপডালে যাতে একো কষ্ট নাপায় সেইকাৰণে আমি বহুত দূৰলৈকে লৈ যোৱা নাই সিহঁতৰ ঘৰৰ পৰা মোটামুটি 1 কিলোমিটাৰমান আহি এই সাপডাল আমি এৰি দিয়াৰ কাৰণে নামিছোঁ গাড়ীৰ পৰা চাওকচোন বাৰু আৰু আপোনালোকক দেখুৱাম চাওক বন্ধুসকল এইডাল সাপ ধুনীয়াকৈ ই জংঘলৰ বস্তু জংঘলত থাকি ভাল পায় সাপটো ধুনীয়াকৈ এৰি দিছোঁ আৰু এনেকুৱা কাৰোবাৰ যদি ঘৰত ওলাই আমাক লগে লগে যোগাযোগ কৰক আমি সন্মানি মাৰি যাবলৈ চেষ্টা কৰিম বন্ধুসকল ধুনীয়াকৈ যাই আছে ধন্যবাদ শুভৰাত্ৰি জয় আই অসম।